জীৱনটো বৰ চুটি, সেয়েহে চম্ভালি চলিব। কোনো বস্তুক লৈ অহংকাৰ কৰি নুফুৰিব। আপুনি কিমান সুন্দৰ তাক লৈ অহংকাৰ কৰি একো লাভ নাই। কাৰণ গৰিলা আৰু চিম্পাঞ্জীয়েও আমাক আকৰ্ষণ কৰে। আমাৰ শৰীৰটো কিমান বিশাল বা মজবুত তাক লৈ গৰ্ব কৰাৰ কোনো প্ৰয়োজন নাই। কাৰণ মৃত্যুৰ পিছত আপুনি শ্মশানলৈ নিজেই যাব নোৱাৰে। আপুনি যিমানেই ওখ নহওক কিয় তাতো একো গুৰুত্ব নাই। কাৰণ আপুনি আপোনাৰ আহিব লগা সময়ক বা ভৱিষ্যতক কেতিয়াও জুমি চাব নোৱাৰে। আপুনি কিমান বগা বা আপোনাৰ ছাল কিমান মিহি তাক লৈ গৰ্ব কৰাৰ কোনো প্ৰয়োজন নাই। কাৰণ আন্ধাৰ হ'লে নিজকে চাবলৈ হ'লেও পোহৰৰ প্ৰয়োজন হ'বই। আপুনি কিমান ধনী, কিমান আপোনাৰ বেংক বেলেঞ্চ আছে, কিমান দামী গাড়ী আছে, তাৰ কোনো মূল্য নাই। কাৰণ মৃত্যুৰ পিছত আপুনি আন চাৰিজনৰ কান্ধতেই যাব লাগিব। আপুনি কি ব্ৰেণ্ডৰ কাপোৰ পিন্ধে, কি কোম্পানীৰ ঘড়ী বা জোতা পিন্ধে, তাৰ কোনো মূল্য নাই। কাৰণ এই পৃথিৱীৰ পৰা যেতিয়া যাবগৈ, সেইবোৰ ইয়াতে এৰি থৈ যাব লাগিব। আপোনাৰ কিমান মাটি-বাৰী আছে তাক লৈ গৰ্ব কৰিও একো লাভ নাই। কাৰণ আপোনাক জ্বলোৱাৰ সময়ত বা আপোনাৰ কবৰ দিবলৈ যিকণ মাটি দৰকাৰ হ'ব, সেইকণ নিৰ্দিষ্ট এটা জোখৰহে হ'ব। আপুনি কোন জাতিৰ, কোন ধৰ্মৰ, কোন সম্প্ৰদায়ৰ সেইবোৰত লাগি-ভাগি থকাৰ একো প্ৰয়োজন নাই। কাৰণ জীৱনত কেতিয়াবা এনে এক সময় আহে আমাৰ আপোনবোৰ কাষৰ পৰা হেৰাই যায় আৰু আঁতৰৰ জনেহে আহি তুলি ধৰেহি। এবাৰ ব্লাড বেংকত গৈ চাব, কি জাতিৰ, কি ধৰ্মৰ তেজ তাত আদান-প্ৰদান হয় বুজিব পাৰিব। সেয়েহে জীয়াই থকা কালত এনে কাম কৰক যাতে আপোনাক কান্ধত তুলি নিবলৈ, আপোনাক শেষবাৰ চাবলৈ মানুহৰ হেতা ওপৰা লাগে। আপোনাৰ অনুপস্থিতিটো আপোনাৰ কথা, আপোনাৰ কৰ্মই আৰু 10জনক উৎসাহ দিয়ে। যিসকল লোক প্ৰকৃত সুখী সেইসকলে আনক দেখুৱাবলৈ একো কাম নকৰে। সদায় প্ৰয়োজনীয় কথাকেইটা কয়, প্ৰতিদিনে কিবা নহয় কিবা এটা শিকিবলৈ সম্পূৰ্ণ চেষ্টা কৰে। আনক সহায় কৰিবলৈ সদায় প্ৰস্তুত থাকে, সদায় হাঁহি থাকে, বাজে কথাবোৰ আওকাণ কৰে। এজন সফল ব্যক্তি হ'বলৈ আপুনি কি কি এৰিব লাগিব? 1. আপোনাৰ যদি অত্যাধিক টোপনি আহে তাক এৰিব লাগিব। 2. খং এৰিব লাগিব। 3. এলাহক এৰিব লাগিব। 4. অত্যাধিক মনোৰঞ্জন কৰাটো বাদ দিব লাগিব। 5. পাৰ্টি কৰাটো ত্যাগ কৰিব লাগিব। 6. নেতিবাচক চিন্তা কৰাটো এৰিব লাগিব। এটা কথা সদায় মনত ৰাখিব, নিজকে যদি জীয়াই ৰাখিব বিচাৰে তেনেহ'লে ভুলটোৰ বিৰোধিতা কৰিবলৈ শিকক। কাৰণ পানীৰ সোঁতত মাথো মৃত শৰীৰটোহে বৈ যায়। সাঁতুৰিব জনাজন সোঁতৰ বিপৰীতে আগবাঢ়ি যাব পাৰে। প্ৰকৃত শক্তিশালী ব্যক্তি আচলতে কোনজন? আতিল শৰীৰ থকা জন নেকি? নহয়, আচলতে পৃথিৱীৰ আটাইতকৈ শক্তিশালী ব্যক্তিজন হ'ল সেইজন, যিজনক আনে প্ৰতাৰণা কৰিলেও বা আঘাত দিলেও হাৰি নাযায় আৰু মানুহৰ কাৰণে ভাল কাম কৰাটো বন্ধ নকৰে। আপুনি হাজাৰ কষ্ট কৰাৰ পিছতো যদি সপোন পূৰণ নহয়, তেতিয়া ভাঙি পৰি লক্ষ্যটোক সলনি নকৰিব। আপুনি আগবঢ়াৰ পথ সলনি কৰক। কাৰণ গছ এজোপাই নিজকে ৰূপ দিবলৈ শিপাক সলনি নকৰে, মাথো পাত সলনি কৰে। শ্ৰীমদ্ভাগৱত গীতাত লিখা আছে, কোনো কৰ্মত সফল হ'ব নোৱাৰিলে কেতিয়াও নিৰাশ নহ'ব। এটা কথা মনত সদায় জুকিয়াই চাব, আপোনাৰ বৰ্তমানৰ সময়খিনিহে দুৰ্বল। আপুনি দুৰ্বল কোনো কাৰণতেই নহয়।